নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টমটি অধ্যায় যোগ বিয়োগ পিছৰ ভিতৰত ইয়াৰে আজি আমি 10 নং অংকটি আলোচনা কৰিম 10 নং অংকটিৰ লগতে তোমালোকৰ গোটেই অধ্যায়টি আজি আমি শেষ কৰিবলৈ চাম আহাচোন এই অংকটিত কিনো আছে এতিয়া চোৱাচোন ইয়াত আমাক কি কৰিবলৈ দিছে কৰি চাও আহা ইয়াত দিছে চোৱাচোন 5ৰ লগত 0 যোগ কৰিবলৈ দিছে এতিয়া আমি 0ৰ ধাৰণাটো শিকিয়েই থৈছো লগতে 0ৰ লগত যোগ আৰু বিয়োগও আমি শিকি থৈছো নহয় নে গতিকে আমি ইয়াৰ উত্তৰ কেইটা সহজেই লিখিব পাৰিম এতিয়া চোৱাচোন 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব মই যে তোমালোকক কৈছিলো কোনো এটা সংখ্যাৰ লগত যদি আমি 0 যোগ কৰো তেতিয়া কি থাকে সেই সংখ্যাটোই থাকে গতিকে 5ৰ লগত যদি আমি 0টো যোগ কৰো তেতিয়া কি থাকিব 5এই থাকিব ইয়াৰ পিছত সোৱা পিছৰটো 6ৰ লগত 0 যোগ কৰিবলৈ দিছে গতিকে 6ৰ লগত 0 যোগ কৰিলে কিমান হ'ব সেই সংখ্যাটোই হ'ব তাৰ মানে 6 হ'ব ইয়াৰ পিছত সোৱা 4ৰ লগত 0 যোগ কৰিবলৈ দিছে গতিকে কিমান হ'ব 4 হ'ব ইয়াৰ পিছত চাও আহা আকৌ এয়া বিয়োগ কৰিবলৈ দিছে তাৰ মানে তোমালোকক বিয়োগ কৰাওটো শিকাইছিলো মনত পৰিছেনে যে কোনো এটা সংখ্যাৰ পৰা যদি আমি 0 বিয়োগ কৰো তেতিয়া কিমান থাকিব সেই সংখ্যাটোই থাকিব আহাচোন চাও 3ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 3 থাকিব 7ৰ পৰা 0 যদি বিয়োগ কৰো কিমান থাকিব 7এই থাকিব 5ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 5এই থাকিব গতিকে চোৱাচোন আমি 0ৰ লগত যোগ কৰিলো আৰু বিয়োগ কৰিলো ইয়াৰ পিছত চাও আহা কি কৰিবলৈ দিছে ইয়াত দিছে সমাধান কৰো আহা আমাক সমাধান কৰিবলৈ দিছে চোৱাচোন এয়া এখন সোৱা সংখ্যাৰ জাল দিছে এতিয়া ইয়াত আমি যোগও কৰিব লাগিব লগতে আমি বিয়োগও কৰিব লাগে এতিয়া চাওচোন আহা আমি কেনেকৈ যোগ আৰু বিয়োগ কৰোচোন ইয়াত সোৱা ইয়াত দিছে 6ৰ লগত চোৱাচোন প্ৰথমতে যোগ কৰিবলৈ দিছে কি 8 যোগ কৰিবলৈ দিছে এতিয়া আমি পথালিকৈ এনেকৈ যোগ কৰো আহা এতিয়া 8ৰ কাৰণে আমি 8ডাল 8 টানিম 1 2 3 4 5 6 7 8 এতিয়া 6 আছে 6ৰ লগত আমি 8 যোগ কৰিম ইয়াৰ পিছত গণনা কৰো আহা 6 7 8 9 10 11 12 13 14 এতিয়া 6ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 14 হ'ব এয়া চোৱা আমি ইয়াত 14 লিখিছো এতিয়া আকৌ থিয়কৈ চাও আহা এয়া 6ৰ লগত চোৱাচোন কি যোগ কৰিবলৈ দিছে 4 এতিয়া 6ৰ লগত 4 যোগ কৰো আহা এতিয়া 4ৰ কাৰণে 4ডাল 1 2 3 4 6 আছিল 6ৰ লগত 4 যোগ কৰো 7 8 9 10 কিমান হল 10 হল গতিকে এয়া চোৱা সমান চিনৰ পিছত আমি 10 লিখিছো এতিয়া আমি আকৌ এইফালে চাও আহা ইয়াত থিয়কৈ চাও এতিয়া ইয়াত চোৱা 8 দিয়াই আছে 8ৰ পৰা আমি কি বিয়োগ কৰিব লাগে এয়া চোৱা 3 বিয়োগ কৰিব লাগে আহাচোন কৰো এয়া চোৱা 8ডাল দিয়াই আছে 8ৰ পৰা আমি 3 বিয়োগ কৰিম 3 আমি কাটিম 1 2 3 কিমান থাকিল 1 2 3 4 5 তাৰ মানে 8ৰ পৰা 3 গলে কিমান হ'ব 5 হ'ব এতিয়া এইফালে চাও আহা আকৌ আমাক বিয়োগ কৰিবলৈ দিছে আকৌ পথালিকৈ চাও আহা এইফালে 4 দিছে 4ৰ পৰা 3 বিয়োগ কৰিবলৈ দিছে চাওচোন আহা 3 বিয়োগ কৰো 1 2 3 বিয়োগ কৰিলে কিমান থাকিব 1 থাকিব গতিকে ইয়াত আমি এনেকৈ 1 লিখিছো এতিয়া চোৱাচোন ওপৰত 14ৰ লগত 1 যোগ কৰিবলৈ দিছে 14ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 15 হ'ব আৰু এইফালে চাওচোন আহা 10ৰ লগত যদি আমি 5টো যোগ কৰো তেতিয়াও হ'ব 15 এতিয়া চোৱাচোন এইফালে যোগ কৰি আমি 10ৰ লগত 5 যোগ কৰি 15 পালো আৰু এইফালে যোগ কৰি 14ৰ লগত 1 যোগ কৰি আমি কিমান পালো 15 পালো এতিয়া চোৱাচোন ইয়াৰ পিছলৈ যাও আহা এতিয়া ইয়াত চোৱা আমাক কি সংখ্যা দিছে মাজত 5 দিছে এতিয়া আমাক যোগ কৰিবলৈ দিছে আমি প্ৰথমতে এইফালে যোগ কৰো হা মাজতে দেখিছানে কাৰ চিন দিছে আৰু লগতে কি দিছে যোগ কৰিবলৈ দিছে এতিয়া আমি ইয়াৰ পৰাই আৰম্ভ কৰো আহা এতিয়া 5ৰ লগত 0 যোগ কৰিবলৈ দিছে দেখিছানে
5ৰ লগত এইয়া চোৱা শূন্য যোগ কৰিবলৈ দিছে গতিকে 5ৰ লগত শূন্য যোগ কৰিলে কিমান হ'ব হয় 5এই থাকিব এইয়া চোৱা আমি 5 লিখিলো ইয়াৰ পিছত চোৱা 5ৰ লগত এইবাৰ কি যোগ কৰিবলৈ দিছে 1 যোগ কৰিবলৈ দিছে গতিকে 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6 হ'ব এইয়া চোৱা আমি ইয়াত 6 লিখিছো এতিয়া এইফালে চাওঁ আহা এইবাৰ কি যোগ কৰিবলৈ দিছে এইবাৰ দিছে 2 যোগ কৰিবলৈ গতিকে 5ৰ লগত 2 যোগ কৰিলে হ'ব কিমান 7 হ'ব আৰু এইফালে চাওঁ আহা এইবাৰ কি যোগ কৰিবলৈ দিছে এইবাৰ দিছে 3 যোগ কৰিবলৈ এতিয়া 5ৰ লগত 3 যোগ কৰিলে কি হ'ব চোৱাচোন 8 হ'ব গতিকে ইয়াত আমি 8 লিখিছো আৰু এইবাৰ এইফালে যাওঁ আহা ইয়াত এইফালে কৈছে 4 যোগ কৰিবলৈ 5ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 5ৰ লগত 4 যোগ কৰিলে হ'ব 9 এইয়া চোৱা এতিয়া আকৌ দিছে 5ৰ লগত এইবাৰ 5 যোগ কৰিবলৈ দিছে 5ৰ লগত এইবাৰ 5 যোগ কৰিলে কিমান হ'ব 10 হ'ব গতিকে ইয়াত আমি 10 লিখিম এতিয়া এইফালে চোৱা আকৌ 5ৰ লগত চোৱাচোন 6 যোগ কৰিবলৈ দিছে 5ৰ লগত এইবাৰ 6 যোগ কৰিলে হ'ব 11 এইয়া চোৱা আমি ইয়াত 11 লিখিলো তাৰ পিছত আকৌ এইবাৰ 5ৰ লগত 7 যোগ কৰিবলৈ দিছে গতিকে 5ৰ লগত 7 যোগ কৰিলে হ'ব কিমান 12 এইয়া চোৱাচোন কেনেকৈ আমি যোগ কৰিলো শূন্যৰ পৰা একেবাৰে 7ৰ ঘৰলৈকে আমি 5ৰ লগত যোগ কৰিলো আৰু কেনেকৈ সংখ্যাবোৰ পালো চোৱাচোন 5ৰ লগত 0 যোগ কৰিলে 5 1 যোগ কৰিলে 6 2 যোগ কৰিলে 7 3 যোগ কৰিলে 8 4 যোগ কৰিলে 9 5 যোগ কৰিলে 10 6 যোগ কৰিলে 11 আৰু 7 যোগ কৰিলে কেনেকৈ 12 হয় আমি পালো চোৱাচোন একাধিক্ৰমে সংখ্যাসমূহ এনেকৈ আমি পালো ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কৈছে কৰি চাওঁ আহা ইয়াত কৈছে চোৱাচোন মুনুৰ মাকে তাইক 5টা আঙুৰ দিলে বায়েকেও মৰমতে মুনুক নিজৰ ভাগৰ পৰা 3টা আঙুৰ দিলে তাৰ পৰা তাই কাষতে থিয় হৈ থকা ৰিনিক 4টা খাবলৈ দিলে মুনুৰ হাতত এতিয়া কেইটা আঙুৰ থাকিল এতিয়া চোৱাচোন মুনুৰ হাতত কেইটা আঙুৰ আছিল মানে মাকে তাইক কেইটা আঙুৰ দিছিল 5টা দিছিল এইয়া চোৱাচোন 5টা গতিকে ইয়াত আমি মুনুৰ দিয়া আঙুৰৰ সংখ্যাটো লিখিলো 5 এতিয়া বায়েকেও মৰমতে কেইটা দিছিল বায়েকেও মৰমতে চোৱাচোন নিজৰ ভাগৰ 3টা দিলে এতিয়া বায়েকৰ 3টা মিলি মুনুৰ কেইটা হল বাৰু মুনুৰ হল কেইটা তাৰ মানে আমি যোগ কৰিব লাগিব 5ৰ লগত 3 যোগ কৰিলে কিমান হ'ব আহাচোন কৰো 1 2 3 5 আছিল 6 7 8 8 হ'ব এতিয়া সেই 8টা আঙুৰ মুনুৰ হাতত আছে এতিয়া মুনুৱে এই 8টা আঙুৰৰ কি কৰিলে কাষতে থিয় হৈ থকা ৰিনিক কেইটা খাবলৈ দিলে চোৱাচোন 4টা দিলে তাৰ মানে মুনুৰ হাতৰ 8টা আছিল এতিয়া তাৰে কেইটা ৰিনিক দিলে 4টা দিলে তাৰ মানে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব চাওচোন আহা 8ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয় 8ৰ কাৰণে 8 ডাল 1 2 3 4 5 6 7 8 8ৰ পৰা আমি 4 বিয়োগ কৰিম 1 2 3 4 এটা কিমান থাকিল চাও আহা 1 2 3 4 চোৱাচোন 4 তাৰ মানে মুনুৰ হাতত ৰিনিক 4টা আঙুৰ দিয়াৰ পিছত কিমান থাকিল 4টা আঙুৰ থাকিল ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে ৰিমাৰ হাতত 3ডাল ৰবৰ আছে মাকে নতুনকৈ আৰু 3ডাল দিলে পিছদিনাখন একে শ্ৰেণীতে পঢ়া অয়নৰ হাতত এডালো ৰবৰ নথকাৰ বাবে ৰিমাই 2ডাল ৰবৰ অয়নক দিলে ৰিমাৰ হাতত মুঠ কেইডাল ৰবৰ থাকিল এতিয়া ৰিমাৰ হাতত কেইডাল ৰবৰ আছিল হয় চোৱাচোন 3ডাল আছিল মাকে নতুনকৈ কেইডাল ৰবৰ দিলে 3ডাল দিলে চোৱাচোন 3 গতিকে নিজৰ 3ডাল আৰু মাকৰ দিয়া 3ডাল লগ লগালে তাইৰ কিমানডাল ৰবৰ হ'ব 3ৰ লগত 3 যোগ কৰিলে হ'ব 6 গতিকে তাইৰ হাতত মুঠতে ৰবৰ আছিল 6ডাল এতিয়া 6ডাল ৰবৰৰ তাই অয়নক কেইডাল দিলে বাৰু 2ডাল দিলে
6ৰ পৰা তাই দুডাল কাক দিলে অয়নক দিলে তাৰ মানে বিয়োগ কৰিলে আহাচোন কৰো 6ৰ কাৰণে 6ডাল 1 2 3 4 5 6 কেইডাল অয়নক দিলে দুডাল এডাল দুডাল দি দিলে এতিয়া কেইডাল থাকিল 1 2 3 4 ডাল থাকিল এইয়া চোৱাচোন তাইৰ হাতত কেইডাল ৰবৰ থাকিল 4ডাল ৰবৰ এতিয়া ইয়াৰ পিছত চাও আহা ইয়াত দিছে সংখ্যাৰ যাদু আহাচোন সংখ্যাৰে কেনেকৈ যাদু কৰে চাও ইয়াত দিছে চোৱা 1ৰ পৰা 5লৈ সংখ্যাবোৰ এনেদৰে সজোৱা যাতে দীঘ আৰু পথালিকৈ যোগফল সমান হয় এতিয়া চোৱাচোন কেনেকৈ সংখ্যাসমূহ সজাইছে এইয়া চোৱা দীঘেৰে সজাইছে আৰু এইফালে চোৱাচোন পথালিকৈ সজাইছে আৰু এনেকৈ কৈছে যে দীঘে যিমান হ'ব যোগফল তেনেকৈ পথালিকে একেটাকে যোগফল হ'ব এতিয়া চাওচোন আহা থিয়কৈ যোগ কৰিলে কি হয় এতিয়া ওপৰত 4 লগত কি যোগ কৰিছে 3 যোগ কৰিছে চাওচোন আহা 4 লগত 3 যোগ কৰো 1 2 3 4 লগত 3 যোগ কৰিলে হ'ব 7 7ৰ লগত আকৌ 2 যোগ কৰিছে গতিকে 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 9 হ'ব এইয়া চোৱা আমি ইয়াত সমান চিন দি 9 লিখিছো এতিয়া পথালিকৈ চাও আহা পথালিকৈ এইয়া চোৱা 5 দিছে 5ৰ লগত 3 যোগ কৰিবলৈ দিছে 5ৰ লগত 3 যোগ কৰিলে হ'ব 8 8ৰ লগত আকৌ 1 যোগ কৰি কিমান পালে 9 পালে তাৰ মানে চোৱাচোন এইয়া চোৱা আমি সমান চিন দি 9 লিখিছো এইয়া চোৱা থিয়কৈ যোগ কৰিও 9 পালে আৰু পথালিকৈও যোগ কৰি এনেকৈ 9 পালে ইয়াৰ পিছত আমাক নিজে কৰিবলৈ দিছে চোৱাচোন আমাক এনেকৈ খালি ঠাই দিছে আৰু ইয়াত আমি সংখ্যাসমূহ এনেকৈ পাতিব লাগিব যাতে থিয়কৈ যিটো সংখ্যা পাও আমি যোগ কৰি পথালিকৈও সেইটো সংখ্যাই যোগ কৰি পাব লাগিব এতিয়া চোৱাচোন মই এনেকৈ কৰিলো মাজত কি দিছো চোৱাচোন 1 দিছো আৰু মাজত 1 দিলে বাকি সংখ্যা কেইটা আমি এনেকৈ পাতিছো যাতে থিয়কৈ যোগ কৰি আমি কিমান পাও আৰু তেনেকৈ পথালিকৈ যোগ কৰি যিমান পাম সমান হ'ব এতিয়া আহাচোন চাও এতিয়া চোৱা মাজত 1 পাতিলে ওপৰত 4 পাতিছো আৰু তলত 3 পাতিছো গতিকে 4 লগত 1 যোগ কৰিলে 5 হ'ব আৰু 5ৰ লগত এই 3টো যোগ কৰিছো কিমান হ'ব 8 হ'ব গতিকে সমান চিন দি আমি লিখিম এতিয়া পথালিকৈ চাও আহা এতিয়া এইফালে 2 আছে 2ৰ লগত 1 যোগ কৰিছো কিমান হল 3 হল 3ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 8 হ'ব গতিকে চোৱাচোন দীঘেৰে যোগ কৰি 8 পালো আৰু পথালিকে এনেকৈ যোগ কৰি আমি কিমান পালো 8 পালো তাৰ মানে থিয়কৈ যোগ কৰি আৰু পথালিকৈ যোগ কৰিলে সমান সংখ্যাই হ'ব ইয়াৰ পিছত চাও আহা এইবাৰ মই মাজত 5 পাতিলো এতিয়া বাকি সংখ্যাসমূহ আমি এনেকৈ সজাইছো যাতে যোগফল একেই হয় এতিয়া চাওচোন আহা 2ৰ লগত 5 যোগ কৰিলো কিমান হল 7 হল 7ৰ লগত 3 যোগ কৰিলো কিমান হ'ব 10 হ'ব এইয়া চোৱাচোন আমি এনেকৈ পাতিলো আৰু এইফালে চাও আহা পথালিকৈ 4 লগত আমি 5 যোগ কৰিলো 9 হল 9ৰ লগত 1 যোগ কৰিলো কিমান হল 10 হল গতিকে আমি সমান চিন দি এনেকৈ 10 লিখিলো এতিয়া চোৱাচোন মাজৰ সংখ্যাটো যদি সলনি কৰো বাকি সংখ্যা কেইটা যদি আমি এনেকৈ পাতো তেতিয়া কিমান হ'ব যোগফল থিয়কৈ যিমান ওলাব তেনেকৈ পথালিকৈও একেই ওলাব গতিকে ইয়াৰ পিছত তোমালোকে বেলেগকৈ পাতিবলৈ ঘৰত চেষ্টা কৰিবা আজিৰ এই অংশটোৰ লগতে গোটেই অষ্টম অধ্যায়টো মই ইমানতে অন্ত পেলালো পৰৱৰ্তী অধ্যায়লৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ